শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৮৮ সংখ্যক মৰিগাঁও অধিৱেশনলৈ মাজত মাত্ৰ কেইটিমান মুহূৰ্তহে বাকী। ৬ ফেব্ৰুৱাৰীৰ পৰা ভক্তিৰসত বুৰ যাব মৰিগাঁৱৰ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সমন্বয় ক্ষেত্ৰ। ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে অধিৱেশনৰ। মূল তোৰণ, মূল মণ্ডপ, নাটঘৰ আদিৰ লগতে সকলো প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে। অমৃত ৰসৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনলৈ আহিব লগা লক্ষ লক্ষ ভকতক আপ্যায়ন কৰিবলৈ সাজু কৰি তোলা হৈছে ৩০০টা চৌকা। ৩০০টা চৌকাত অহনিশে ৯০০ ভকতে ৰান্ধিব অন্ন। অন্যহাতে এবাৰতে ১৫,০০০ ভকতে অন্ন গ্ৰহণ কৰিব পৰাকৈ বৃহৎ ভোজনালয় প্ৰস্তুত কৰি তোলা হৈছে। ৩০০০ কৃষিভূমিত অনুষ্ঠিত হ'ব লগা এই অধিৱেশনলৈ দূৰ দূৰণিৰ পৰা আহিব লগা ভকতসকল থাকিবলৈ ৩০০ৰো অধিক শিবিৰ নিৰ্মাণ কৰা হৈছে। খুবেই ভাল লাগিছে আমাৰ। আমি আহি আছো আমাৰ গুৰুজনাৰ ইয়াত আমি সকলো ধৰ্ম জাতি নিৰ্বিশেষে সকলো একতা হৈছোঁ। আমি আমাৰ গুৰুজনাই সেয়া আমি আপোনাৰ শ্ৰীমন্ত শংকৰদেৱৰ বাৰ্ষিক অধিৱেশনখনি প্ৰতি বছৰে অনুষ্ঠিত কৰা হয়। এক জনসমুদ্ৰৰ এটা মহা মিলন ঘটে হেৰিয়াত এই অনুষ্ঠানত মহা মিলন ঘটে। আমি তাৰেই মহামিলনৰ অংশ হিচাপে আমি চাবলৈ সোণাপুৰ বাদুলা এটা স্থানৰ পৰা আমি দৰ্শন কৰিবলৈ আহিলোঁ। আৰু ইয়াতে বিভিন্ন ধৰণৰ লোকৰ সমাগম, কেনেকৈ হেৰিখিনি আয়োজন হৈছে, ঠাইখন কিমান সুচাৰুৰূপে কামবোৰ পৰিচালনা কৰিছে, সেইখিনি চাই আমি মানে অভিভূত। আমি যাতে এইখন জনসমুদ্ৰ এনেকুৱা জনসমুদ্ৰ আমি দেখিবলৈ খুব কমেই পাওঁ। প্ৰকৃত মানুহ এখন পৃথিৱীত আহে মানুহক সহায় কৰিবলৈ আৰু এটা সঠিক পথৰ এটা সন্ধান দিবলৈ, মানুহৰ দুখত সান্তনা দিবলৈ আৰু পাৰ্যমানে মানুহক সহায় কৰিবলৈ। কিন্তু আমি ভাবোঁ মানুহলৈ জন্ম লৈছোঁ যেতিয়া মানুহক উপকাৰ কৰাটো এই প্ৰধান ধৰ্ম আৰু কৰ্তব্য। যিজনে প্ৰকৃতিক ভাল পায় তেওঁ মানুহকো ভাল পায়, যি মানুহক ভাল পায় তেওঁ ভগৱানকো বিশ্বাস কৰে। ধৰ্মৰ নামত যেতিয়া নেকি নানান ধৰণৰ অত্যাচাৰ অনাচাৰ আৰম্ভ হৈছিল, ইতিহাসৰ সেই চোৱা কলংকিত সময়ত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ হৈছিল। ধৰ্ম শিক্ষা ভাষা সাহিত্য সাংস্কৃতিক বৰপেৰা চহকী কৰি থৈ যোৱা জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৮৮ সংখ্যক বাৰ্ষিক অধিৱেশনখন মৰিগাঁও জিলাৰ চিধাবাৰী, গাগিনীবৰী, বৰঙাবাৰী এইখন পথাৰতে অনুষ্ঠিত হৈ আছে। কিন্তু আচল কথাটো হৈছে মহামিলনৰ হেতু বুকুত বান্ধি সমিল মিলে এইখন অনুষ্ঠান যাতে আমি একেলগে সুচাৰুৰূপে পৰিচালিত কৰিব পাৰোঁ, সেইকাৰণে আমি আগুৱাই আহিছোঁ। হিন্দু মুছলমান সকলো ধৰ্মৰ মানুহে ইয়াত আহি পেলাই সহযোগ কৰিছে, ইয়াত শ্ৰমদান কৰিছে, আৰ্থিকভাৱে সহায় সহযোগ কৰিছে। তাৰ মূল উদ্দেশ্য হৈছে এটাই, যেন আমাৰ এই বড়ো অসমখন শ্ৰীমন্ত শংকৰদেৱে গঢ়ি থৈ গৈছিলে। তেখেতৰ আপ্ৰাণ চেষ্টাত অসমৰ সাহিত্য, কলা, সংস্কৃতি, ভাষা তেখেতে গঢ়ি থৈ গৈছিলে। আৰু সেই অসমখনৰ আমি যিহেতু বাসিন্দা, আৰু শ্ৰীমন্ত শংকৰদেৱ হৈছে এজন ধৰ্ম প্ৰচাৰক, এজন মহাপুৰুষ। তেখেতে এক শৰণ ভাগৱতী বৈষ্ণৱ ধৰ্ম অসমত প্ৰৱৰ্তন কৰিছিল। তেখেতৰ মূল মন্ত্ৰ আছিল, তেখেতৰ ধৰ্মৰ মূল মন্ত্ৰ আছিল এক দেৱ এক সেৱ একত বিনা নাই ক'ব। সৃষ্টিকৰ্তা এজন। আমি সেইফালৰ পৰা পৃথিৱীত আমি যিমান মানুহ আছোঁ, আমি একেজন ঈশ্বৰৰ সন্তান। আমি সকলোৱে ভাই ভনীৰ নিচিনা মিলিজুলি থাকিব লাগে, কাৰণ যিহেতু আমি একেজন ঈশ্বৰৰ সন্তান। সেয়া আছিল শ্ৰীমন্ত শংকৰদেৱৰ বাণী, যাৰ কাৰণে গাৰোৰ গোবিন্দ, মুছলমানৰ চান্দোহাই, তেনেকৈ অন্যান্য ধৰ্মাৱলম্বী মানুহবিলাকেও শ্ৰীমন্ত শংকৰদেৱক গুৰু হিচাপে সন্মান কৰিছিল আৰু তেওঁলোকৰ শিষ্যত্ব গ্ৰহণ কৰিছিল। ইফালে অধিৱেশনস্থলীত নামঘৰত এতিয়া অহনিশে চলিছে গুৰুজনাৰ গুণানুকীৰ্তন। প্ৰতিদিনেই শৰাই আগবঢ়াইছে ভকতসকলে। দ্বিতীয় বৈকুণ্ঠত পৰিণত হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ সমন্বয় ক্ষেত্ৰ। ইতিমধ্যেই অধিৱেশনলৈ আহিব লগা লক্ষ লক্ষ ভকতক আদৰিবলৈ সাজু হৈছে মৰিগাঁওবাসী ৰাইজ। নিউজ ডেস্ক, টাইমছ গুৱাহাটী।